আনক সমালোচনা কৰাৰ আগত বা বেয়াকৈ কোৱাৰ আগত নিজৰ কিমান ভুল আছে সেইখিনি প্ৰথমতে চকু দিয়াটো দৰকাৰ। মই যিমান সাজি কাচি ভিডিঅ' বনালেও প্ৰকৃত মই এইগৰাকীয়ে, গতিকে আপোনালোকে দেখিবই এইটো ৰূপত। এটা কথা জানেনে, সমালোচনা কৰা ব্যক্তিগৰাকীৰ বা মোক যদি কোনোবাই বেয়াকৈ কৈছে মোৰ একো লছ নাই সেইখিনিৰ পৰা। মই আৰু অকমান অনুপ্ৰাণিত হৈ কাম কৰিবলৈ সাহসী হৈছো, লগতে আগুৱাই যাবলৈ প্ৰেৰণা পাইছো। যেতিয়া মোৰ কাণত পৰে যে মোক কোনোবাই এনেদৰে কৈছে, মোৰ ভাল লাগে, মোৰ অকমানো বেয়া নালাগে। এই কাৰণে ভাল লাগে যে মোৰ কথা আলোচনা কৰিবলৈও কাৰোবাৰ সময় হৈছে, কাৰণ সময় যথেষ্ট মূল্যৱান। অকমান সময় অপচয় হোৱা মানে আমাৰ বহুত ডাঙৰ অপচয়। গতিকে যদিহে আমি আনৰ সমালোচনা কৰি পেলাই সেই সময়খিনি অপচয় কৰিছো, তেতিয়াহ'লে নাভাবিব যে আনৰ কিবা অপকাৰ হৈছে, উক্ত ব্যক্তিগৰাকীৰহে অপকাৰ হয়। উপদেশতকৈ আৰ্হি ভাল। গতিকে কাম কৰি দেখুৱাওক, আনৰ সমালোচনা কৰাতকৈ। তেতিয়া বুজি পাব কামৰ মূল্য, কষ্ট কি সেইখিনি বুজি পাব। আচলতে যিমান সাজি কাচি ভিডিঅ' বনালেও, যিহেতুকে প্ৰকৃত মইজনী এইগৰাকীয়ে বিভিন্ন কাম কৰা হয় ঘৰত, কিন্তু কেমেৰাটো প্ৰত্যেক মুহূৰ্ততে লৈ ফুৰিবলৈ এজন লগৰীৰ অভাৱ বা তেনেকৈ সংগৰ অভাৱ। আৰু এটা কথা, ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ সকলোৱে ৰাখে বা ৰখাৰ দায়িত্ব সকলোৰে, কিয়নো আমাৰ দিনটো যিহেতুকে ঘৰখনৰ পৰাই আৰম্ভ হয়। গতিকে চাৰিওফালটো যদি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, আনে ভাল দেখাৰ লগতে নিজৰ বহুত উপকাৰ হয় বা নিজৰ ৰাতিপুৱাটো খুব সুন্দৰকৈ আৰম্ভণি হয় এটা সুন্দৰ পৰিৱেশৰ পৰা। সেইকাৰণে মই যিমান পাৰোঁ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ চেষ্টা কৰোঁ, কিন্তু প্ৰত্যেক মুহূৰ্ততে ভিডিঅ' নিদিওঁ, কিয়নো এইবোৰ আমাৰ দৈনন্দিন কৰ্মৰাজিৰ ভিতৰত পৰাই কাম কাজ। ভাত খোৱা, ঘৰ সৰা, ঘৰ মচা, নহয়নে? এইবোৰ আমি প্ৰত্যেকেই কৰোঁ। হয়তো কোনোবাই ক্ৰিয়েটৰসকলে ভিডিঅ' বনাই দেখুৱাই, যিহেতুকে ভিডিঅ' বনায়, আৰু নবনোৱাসকলেও কৰে, তেওঁলোকেও এনে নাথাকে। গতিকে সেইবাবে মই ডেইলি ব্লগ আপোনালোকৰ সন্মুখত নানো। বহুতে দিবলৈ কয় যদিও, কাৰণ মই ভাবোঁ তাৰ পৰা শিকিবলগীয়া একো নাথাকে। গতিকে কিবা যদি শিকিব লগা থকা যেন মোৰ অনুভৱ হয়, সেইখিনি মই নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এটা কথা অৱশ্যে হয়, ভাত খোৱা বা তেনেকুৱা ধৰণৰ অলাগতিয়াল ঘূৰা ফুৰা, ৰেষ্টুৰেণ্টত যোৱা, খোৱা লোৱা, সেই ভিডিঅ'খিনিতকৈ কিন্তু অন্ততঃ কাম কৰা ভিডিঅ'খিনি যথেষ্ট উন্নত মানৰ বুলি মই বিবেচনা কৰোঁ। কাৰণ যিহেতুকে বৰ্তমান সময়ত যুৱ প্ৰজন্ম, উঠি অহা চামে নিজৰ কামখিনি কৰিবলৈও ইচ্ছুক নহয় বা নিজৰ কামখিনি কৰিবও নিবিচাৰে। মাকক, ভনীয়েকক, বায়েকক তেনেকৈ খাতিৰ ধৰে। গতিকে আমি যদি অন্ততঃ কৰ্মৰাজিৰ কিছুমান ভিডিঅ'ও দিওঁ, যিবোৰ কাম কাজ নেকি আমি দৈনন্দিন জীৱনত নিজে কৰিব পাৰোঁ, ঘৰখন শৃংখলাবদ্ধভাৱে ৰাখিবলৈ। গতিকে তেনেকুৱা ধৰণৰ কাম কাজৰ ভিডিঅ'ৰ পৰাও অন্ততঃ যুৱ প্ৰজন্ম কিন্তু অনুপ্ৰাণিত হ'ব বুলি মোৰ মনে কয়। কাৰণ যিহেতুকে যদিহে ভাত খোৱা ভিডিঅ' সহজে ভাইৰেল হয় বুলি পেলাই বা সহজতে তেওঁলোকে টকা ঘটিব পাৰে বুলি পেলাই, সেইটো দেখি পেলাই তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিছে। নিশ্চয় কাম কৰা যদি কৰ্মৰাজিৰ, বিভিন্ন কৰ্মৰাজিৰ, সেয়া লাগিলে বাঁহ বেতৰ কামৰ হওক, সেয়া লাগিলে বিভিন্ন ফুলনিৰ কাম হওক, যিকোনো কাম, মুঠতে ভাল কাম। গতিকে তেনেকুৱা যদি কৰ্মৰাজিৰ ভিডিঅ' দিয়ে বহুতে, তেতিয়া নিশ্চয় যেনেকৈ ভাত খোৱা ভিডিঅ'টো বনাবলৈ ইচ্ছুক হৈ যুৱ প্ৰজন্ম আগুৱাই আহিছে, কাম কৰা ভিডিঅ'ও তেওঁলোকে দিবলৈ আগুৱাই আহিব। গতিকে সেইটো একো বেয়া কথা নহয়। কাম শিকিব লাগে, জানিব লাগে, কাৰণ আমাৰ হাতৰ বিদ্যাৰ বহুত প্ৰয়োজন জীৱনত। কাৰ কেতিয়া জীৱনে কোনফালে গতি কৰে সেয়া কোনেও ক'ব নোৱাৰে। সেয়েহে আমি কাম জানিব লাগে, কাম শিকিব লাগে। আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো কি জানেনে? যদিহে আমি নিজক ব্যস্ত ৰাখোঁ প্ৰত্যেক মুহূৰ্ততে কিছুমান কামৰ মাজেৰে, তেতিয়াহ'লে আমাৰ মনটো বহুত বেছি ভাল হৈ থাকে। কিছুমান অলাগতিয়াল, অদৰকাৰী চিন্তাই আমাক কেতিয়াও ঘেৰি ধৰিব নোৱাৰে। সেয়েহে আমি যিমান পাৰি নিজক কামৰ মাজত নিয়োজিত কৰিব লাগে। যিহেতুকে বৰষুণ দি আছিল, সেইবাবে ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব পৰা নাছিলোঁ। আজি পুৰা একদম জুই লগাই দিছোঁ। এইবোৰ তামোলৰ ঢেকুৱা বা তেনেকৈ, আৰু এয়া ছাগলী, গৰু, হাঁহ সকলোখিনি ঘৰত আছে। যিহেতুকে গাঁৱলীয়া পৰিৱেশ, বহুত ভাল লাগে। ৰাতিপুৱা উঠিয়ে যেতিয়া জীৱ জন্তুবোৰ দেখা পোৱা যায় আৰু এনেদৰে খাদ্য দিয়া সময়ৰ মুহূৰ্তটো যে কিমান ভাল লগা, বহুত ভাল লাগে। যদি কিবা মনত দুখ থাকে, কষ্ট থাকে, সেই সকলোবোৰ নাইকিয়া হৈ যায়। এটা পজিটিভ এনাৰ্জি পোৱা যায়। আৰু এই জীৱ জন্তুসমূহৰ পৰাও বিভিন্ন কথা শিকিব পাৰি। মোৰ মনে তেনেকৈ কয়। প্ৰত্যেক মুহূৰ্ততে, যদিও আমি মানুহ জীৱশ্ৰেষ্ঠ ৰূপে পৰিগণিত হৈছোঁ, তথাপিও কোনো কোনো মুহূৰ্তত মোৰ এনেকুৱা লাগে, নাজানো কিয়, যেন এই জীৱ জন্তুবোৰহে জীৱশ্ৰেষ্ঠ। যদিও সিহঁতে কথা ক'ব নোৱাৰে, মাত মাতিব নোৱাৰে, কিন্তু কিমান যে শিকিব লগা কথা আছে সিহঁতৰ পৰা। এই এটা ছাগলী দেখিছেনে? এইটো হৈছে, তাই মানে সকলোতকৈ নিজকে পুৰা একদম ৰাণী বুলি ভাবে, কাকো একো খাব নিদিয়ে।
কিছুমান হাঁহি উঠে কিছুমান কথা। যেতিয়া তাইৰ পুৰা শিং দুটা আছিলে তেতিয়া পুৰা হিংকাই দিয়ে। তাৰ পিছত শিংকেইটা কিবা কাৰণত ভাগি গ'ল। ভাগি যোৱাৰ পিছত তাই একো কৰিব নোৱাৰে, কিন্তু যি আগতে যে হিংকাইছিলে বা দুখ পাইছিলে ছাগলীকেইটাই, গতিকে এতিয়া সেই শিংটো নাথাকিলেও তাৰমানে তাই আহিলেই বাকীকেইটা পলায়। গতিকে কিমান ভাল লগা মুহূৰ্ত। আৰু এয়া চীনা হাঁহবোৰো আছে আমাৰ ঘৰত। ভাল লাগে, ঘৰতে থাকে, শুৱনি হৈ থাকে। অকল মানুহকেইটা থাকিলে ঘৰ এখন কেতিয়াও পৰিপূৰ্ণ নহয়। জীৱ জন্তু, মানুহ, চৰাই চিৰিকটি এই সকলোবোৰৰ মাজেৰে এখন ঘৰ সম্পূৰ্ণ হয় বুলি মোৰ মনে কয়। আপোনালোককো সেইবাবে আজি পৰিৱেশটো দেখুৱাই দিছোঁ। ইতিমধ্যে আগতে আপোনালোকে পাইছিলে মোৰ ভিডিঅ'সমূহ, কিন্তু কেতিয়াবা মানে ভালো নালাগে সকলোখিনি উদঙাই দিবৰ কাৰণে। কিন্তু একো নাই, কৰ্ম কৰিব লাগে, কাম কৰাটো ভাল কথা। আৰু গাঁৱত যে বাস কৰোঁ সঁচাকৈ বহুত গৌৰৱ অনুভৱ কৰোঁ। ভাল লাগে কোনোবাখিনিত ইমান সুন্দৰ সেউজীয়া পৰিৱেশ এটাৰ মাজত নিজকে ৰাখিব পাৰিছোঁ। আৰু চহৰত গ'লে বা গুৱাহাটীলৈ গ'লে বৰ অস্বস্তি বোধ কৰোঁ, কিন্তু যাবতো লাগিব কৰ্মব্যস্ততাত বা নিজৰ কামক লৈ পেলাই। কিন্তু সেয়া যান্ত্ৰিকতাৰ মাজত জানো এই সুখ আমি বিচাৰি পাম? বৰ্তমানৰ ল'ৰা ছোৱালী যিসকল চহৰত থাকে, গুৱাহাটীত থাকে বা তেনেকৈ এই পৰিৱেশবোৰ বৰ বেয়াকৈ মিছ কৰে। কোনোবাখিনিত উপলব্ধি কৰোঁ, যেতিয়া সৰু আছিলোঁ আমি খেলা ধূলা এইবোৰৰ মাজেৰে ডাঙৰ হৈছিলোঁ। সেইবোৰো আমাৰ জীৱনত প্ৰয়োজন আছে। শিশুসকলৰ বিশেষকৈ বৌদ্ধিক বিকাশৰ বাবে বা ধৈৰ্য শক্তি বাঢ়িবৰ বাবে সেইবোৰৰ ক্ষেত্ৰত আমাৰ এই খেলা ধূলা বা যি লগ সংগৰ লগত অতিবাহিত কৰা শৈশৱকালৰ সময়খিনি জীৱনটোত বহুত প্ৰয়োজন। অনাগত দিনত প্ৰত্যেক মুহূৰ্ততে পদে পদে অনুভৱ কৰোঁ। আৰু এয়া যিহেতুকে আজি পুৰা পৰিষ্কাৰ কৰি দিলোঁ, পৰিষ্কাৰ কৰি মেলি এনেকৈ ঝাৰুৰে খুব সুন্দৰকৈ সাৰি ৰাখিলে ঘৰখনো ভাল লাগে, মনবোৰো ভালে থাকে, আনে আহিও ভাল পায়, গোটেইখিনি মুঠতে ভালে হয়। গতিকে আমিনো কাম কিয় নকৰোঁ, কৰিব লাগে। আৰু এনেকুৱা কাম কৰ্মৰ ভিডিঅ' দিবচোন, যিসকলে ভিডিঅ' বনাম বুলি কণ্টেণ্টৰ অভাৱ বা তেওঁলোকে কণ্টেণ্ট কি হ'ব পাৰে ভাবি থাকে। গতিকে এনেকৈ বিভিন্ন কাম, প্ৰতিভা সকলোৰে থাকে কম বেছি পৰিমাণে। হয়তো কোনোবাই বিচাৰি পাইছে আৰু কোনোবাই পোৱা নাই। গতিকে নিজে কি ভাল পায়, কোনটো কৰি ভাল পায়, নিজৰ ৰুচি কি, এবাৰ নিজক প্ৰশ্ন কৰি পেলাই সেই কামটোৰে যদি আগুৱাই যায় নিশ্চয় সফলতা আহিব। সেয়া লাগিলে বাঁহ বেতৰ কামেই হওক বা বিভিন্ন ফুলনিখন আমি কেনেকৈ ধুনীয়াকৈ সতেজকৈ ৰাখিব পাৰোঁ সেয়া হ'ব পাৰে। ঘৰখন আমি কেনেকৈ পৰিপাটিকৈ সজাই পৰাই ৰাখিব পাৰোঁ সেইটো হ'ব পাৰে। লগতে জীৱ জন্তুক আমি কেনেকৈ প্ৰতিপাল কৰিব পাৰোঁ সেয়া হ'ব পাৰে। বিভিন্ন ধৰণৰ কণ্টেণ্ট আছে য'ৰ পৰা শিকিব পাৰি, জানিব পাৰি, অনুপ্ৰেৰণা পাব পাৰি বা আগুৱাই যাবলৈ সাহস হ'ব পাৰি কোনোবা এগৰাকীৰ। গতিকে সেয়া খুব ভাল কথা। মিছামিছি আনৰ সমালোচনা কৰি, আনৰ বদনাম গাই, কোন ক'ত গৈছে, কি খাইছে, কি কৰিছে সেইবোৰক লৈ ব্যস্ত নাথাকিব। বহুত বেয়াকৈ আপোনালোকৰ লছ হ'ব বা আপোনালোকৰ মূল্যৱান সময়খিনি বৰ বেয়াকৈ অপচয় হৈ আছে। কাৰণ কৰিব লগাজনে কৰি গৈয়ে আছে। এতিয়া ধৰি লওক মোৰ কমেণ্টত কোনোবা এগৰাকী দুগৰাকীয়ে বেয়া কমেণ্ট এটা দিয়ে, গতিকে তাৰ পৰা মোৰ একো ক্ষতি নাই। আচলতে ভুল মোৰো হ'ব পাৰে, কাৰণ ভুল প্ৰত্যেকৰে হয়, মানুহে। গতিকে ভুলটো সুন্দৰকৈ আঙুলিয়াই দিব লাগে যে এইটো তোমাৰ ভুল হৈছে, এইখিনি তুমি শুধৰাই ল'বা। তেতিয়া ভুল কৰোঁতাজনেও শুধৰাই পেলাই আগুৱাই যাবলৈ সাহস পায়। কিন্তু অশ্লীল গালি গালাজ কৰি, বেয়াকৈ একেবাৰে মেছেজ কৰি, সেইটোৰ পৰা কি হয় জানেনে? মেছেজ কৰাজনৰ বা ধৰি লওক কমেণ্ট কৰাজনৰ ব্যক্তিত্বটোহে প্ৰকাশ কৰা হয়, আচলতে উদঙাই দিয়া হয়। মোৰ একো ক্ষতি নহয়। আপুনি আপোনাৰ পৰিচয়টো নিজে দাঙি ধৰিছে। যদি বেয়াকৈ কমেণ্ট কৰিছে, অশ্লীলভাৱে, খুব কম আহে, এটা দুটা আহে। মই সেইখিনিক লৈও নিজকে সুখী অনুভৱ কৰোঁ যে মোৰ পেজত থকা সৰহসংখ্যক দৰ্শকেই হৈছে অভিজ্ঞ। লগতে তেওঁলোক মোৰ পিতৃসম, কোনোবা শিক্ষাগুৰুসম। গতিকে সেই ক্ষেত্ৰত মই যথেষ্ট নিজকে সুখী অনুভৱ কৰোঁ। কাৰণ মই এনেকুৱা ধৰণৰ এটা ফ্ৰেণ্ডশ্বিপ বা এনেকুৱা ধৰণৰ মই যাতে মোৰ চাৰিওফালটো থাকে বা চাৰিওফালৰ বন্ধুবৰ্গখিনি বা ফলোৱাৰ্ছখিনি হয়, সেইটো মই সদায় বিচাৰিছিলোঁ। কাৰণ যদিও মই সৰু ছোৱালী, তথাপিও শিকিব লগা থাকে বয়োজ্যেষ্ঠসকলৰ পৰা। কাৰণ তেওঁলোক মোতকৈ বেছি অভিজ্ঞ, লগতে তেওঁলোকে জীৱনটোক বেছি ভালকৈ শিকিছে, জানিছে। গতিকে সেইখিনিৰ পৰা নিশ্চয় উপকাৰ হ'ব। যিহেতুকে আগতে লিখা মেলা কৰিছিলোঁ, সেই লিখা মেলা সময়তো মোৰ সৰহসংখ্যক খুৰা, শিক্ষাগুৰু
তেনেকুৱা বয়সৰ লোকৰে মই সান্নিধ্য পাইছিলোঁ। তাৰ পৰাও মোৰ জীৱনটোত বহুতখিনি সলনি হৈছে, শিকিছোঁ, জানিছোঁ, বহু কথাই বুজিছোঁ। কেতিয়াবা খোকোজা লাগে, আমাৰ প্ৰত্যেকৰে লাগে, যিমান অভিজ্ঞ লোক এজনৰো লাগে যে এইটো ভাল কৰি আছোঁ নে ভুল কৰি আছোঁ। যেতিয়া তেনেকুৱা জীৱনৰ শিক্ষা পোৱা এগৰাকীৰ পৰামৰ্শ লওঁ, তেতিয়াহ'লে এটা শুদ্ধ এনচাৰ পাবলৈ সক্ষম হওঁ। সেইফালৰ পৰা মই নিজকে যথেষ্ট সুখ অনুভৱ কৰোঁ।